ডায়েবেটিক ৰেটিনোপেথি এইটো ডায়েবেটিছ ক'বলৈ গ'লেতো আজিকালি ডায়েবেটিছ এটা অতি মানে কমন বেমাৰ বুলিয়ে ক'ব লাগিব। যদি আমি চাওঁ ভালকে এভৰি 3-4জন মানুহৰ পিছতে এজন ডায়েবেটিছ ওলায়। আমি যিবিলাক ৰোগীসকলক আমি আউটডোৰ চাওঁ বা ৰোগীসকলক আমি চাওঁ, দেখো যে প্ৰায় 3জন মানুহৰ পিছতে এজন এজন ডায়েবেটিছ থাকে। গতিকে ডায়েবেটিছ ৰেটিনোপেথি বা ডায়েবেটিক ৰেটিনোপেথি এটা বৰ আমাৰ কাৰণে ভয়ংকৰ বেমাৰ বুলিয়ে ক'ব লাগিব। কাৰণ ভাৰতবৰ্ষত এতিয়া এই অলপ কেইবছৰমানৰ পিছতে ভাৰতবৰ্ষ হাব বুলি যিটো কয়, আমাৰ ভাৰতবৰ্ষত অত্যধিক মধুমেহ ৰোগী পোৱা হ'ব। মানে যিটো হাৰত আমাৰ ডায়েবেটিছ বা বাঢ়িছে, সেইটো হিচাপত অত্যাধিক ৰোগী আমি পাম। কিন্তু এই ক্ষেত্ৰত আমি দেখিছোঁ, যদি আমাৰ ডায়েবেটিছৰ লোকসকল বা ডায়েবেটিছৰ কাৰণে মানুহ বেছি ধৰণে এনেকে বাঢ়ি গৈ থাকে, তেতিয়াহ'লে ৰেটিনোপেথিটো যথেষ্টখিনি বাঢ়িব। মই এই ডায়েবেটিক ৰেটিনোপেথি কোৱাৰ আগতে এই সমস্যাটোৰ বিষয়ে অলপ ক'ব বিচাৰিছোঁ। এইকাৰণে কাৰণ ইমানেই ডায়েবেটিছ ৰোগী বাঢ়িছে, গতিকে আমি যদি এতিয়াই সচেতন নহওঁ, এতিয়াই যদি আমি সকলোখিনি কণ্ট্ৰল বা ডায়েবেটিছৰ কাৰণে সাৱধান নহওঁ, তেতিয়াহ'লে ভৱিষ্যতে বহু লোক আমাৰ ডায়েবেটিছ ৰেটিনোপেথি যিটো ক'বলৈ গৈ আছোঁ মই, ভুগিব। তেতিয়া আমাৰ হয়তো এই এটা ডাঙৰ এটা ভাৰতবৰ্ষতে এটা ডাঙৰ প্ৰব্লেম। এতিয়া আমি ডায়েবেটিক ৰেটিনোপেথিলৈ আহোঁ। ডায়েবেটিছ যেতিয়া এজন মানুহৰ হ'ব, তেতিয়া বিভিন্ন ধৰণৰ চিষ্টেম, বিভিন্ন ধৰণৰ যেনেকে আপুনি কওক চকু, কিডনী, হাৰ্ট, নাৰ্ভ, এই সকলোকেইটা অংগই আমাৰ এফেক্ট কৰে বা সাধাৰণতে হয়, বেমাৰ হয়। ইয়াৰ এইখিনি বস্তু হাৰ্ট, লাং বা এইখিনি কথা নগৈ মই ৰেটিনাৰ বিষয়ে কওঁ। যেতিয়া ডায়েবেটিছ থাকিব, এই চকুৰ যিটো সংবেদনশীল ৰেটিনা, যিটো স্নায়ু, যিটো কাৰণে আমি দেখি আছোঁ, কাৰণ লাইট আমাৰ চকুৰ ৰেটিনাত পৰে, পোহৰটো পৰাৰ কাৰণে ৰেটিনাৰ পৰা এইটো ব্ৰেইনলৈ যায়, গতিকে আমি দেখি পাওঁ। এই ৰেটিনা অংশটো, যিটো আমাৰ আটাইতকৈ স্নায়ু অংশ, এই অংশটো ডায়েবেটিছৰ কাৰণে এফেক্ট হয় বা ডায়েবেটিছৰ কাৰণে এই ইয়াত এফেক্ট কৰে। তো এতিয়া হ'ল কি, যেতিয়া এজন লোকে ডায়েবেটিছত থাকিব, এইটো যে ডায়েবেটিছ কিমান কণ্ট্ৰল কৰিছে, ডায়েবেটিছ কিমান বেছি কিমান কম, সেইটোৰ ওপৰতো ডিপেণ্ড কৰিব, আৰু ডায়েবেটিছৰ ডিউৰেশ্যনৰ ওপৰত ডিপেণ্ড কৰিব। ডায়েবেটিছৰ আপুনি কিমান দিন ধৰি আপুনি ডায়েবেটিছত ভুগি আছে। গতিকে দুটা বস্তু, এটা হ'ল ডায়েবেটিছ কণ্ট্ৰল, আৰু 2 নম্বৰটো হ'ল ডিউৰেশ্যন, কিমান দিনৰ কাৰণে ডায়েবেটিছ আছে। তো এই দুটাৰ ওপৰত ডিপেণ্ড কৰি পেলাই এজন লোকৰ ডায়েবেটিক ৰেটিনোপেথি হ'ব। এতিয়া ডায়েবেটিক ৰেটিনোপেথি যিটো আপুনি সুধিছে, সেই ৰেটিনোপেথি প্ৰশ্নটোৰ উত্তৰ হিচাপে মই ক'ম, ডায়েবেটিছ ৰোগত যেতিয়া এই ৰেটিনা বা স্নায়ু অংশ এফেক্ট কৰিব বা ই যেতিয়া এফেক্ট হ'ব, তেতিয়া ইয়াক ডায়েবেটিক ৰেটিনোপেথি বুলি ক'ব। যেতিয়া এজন লোক ডায়েবেটিছ আছে, লগতে চকুৰে দেখাটো কমি আহিছে বা ৰেটিনাখন এফেক্ট কৰিছে, তেতিয়া ইয়াক ক'ব ডায়েবেটিক ৰেটিনোপেথি। ডায়েবেটিক ৰেটিনোপেথি বহুত বিধ আছে। ইয়াত আকৌ কিছুমান ডায়েবেটিছ যেনেকে দুটা বিধৰ আছে, এটা টাইপ 1, টাইপ 2, দুটা ডায়েবেটিছ যেনেকে আছে, ঠিক তেনেকে ডায়েবেটিক ৰেটিনোপেথিও বিভিন্ন প্ৰকাৰৰ আছে। এইখিনি ডায়েবেটিক বিভিন্ন প্ৰকাৰৰ ডায়েবেটিক ৰেটিনোপেথিটো হ'ল, মানে ইয়াত কিমান বেছি প্ৰভাৱ পৰিছে। যেনেকে আমাৰ এটা হ'ল ডায়েবেটিক ৰেটিনোপেথি, আৰু দুটা ভাগত ভগাইছে। নন প্ৰলিফাৰেটিভ, যিটোত মানে নতুনকৈ শিৰবিলাক গজি অহা নাই, নন প্ৰলিফাৰেটিভ। সেইটো আকৌ আমি 3টামান ভাগত ভগাইছে। এইটো এটা হ'ল মাইল্ড, মডাৰেট, চিভিয়াৰ, তাৰমানে একেবাৰে কম আৰু অকমান বেছি, আৰু চিভিয়াৰ মানে বহুত বেছি। সেইটো হ'ল আপোনাৰ নন প্ৰলিফাৰেটিভ বুলি কওঁ, যিটোত আমাৰ নতুনকৈ শিৰ গজি অহা নাই। আৰু এটা বিধ আছে, সেইটো অলপ অলপ মানে বেছি গভীৰ বা এইটো গম্ভীৰ প্ৰকাৰৰ, সেইটো হ'ল প্ৰলিফাৰেটিভ ডায়েবেটিক ৰেটিনোপেথি, যিটো ডায়েবেটিছত নতুন নতুন শিৰবিলাক গজি আহে, আৰু নতুন নিউ ভেচেল যিটো ফৰ্মেশ্যন বুলি কওঁ, নতুন শিৰবিলাক এটা নিয়মত যিটো হ'ব লাগে, সেইটো নহৈ পেলাই এটা অনিয়মত সেইটো নতুন নতুন শিৰবোৰ যেনি তেনি চকুৰ ৰেটিনাখনত মানে বাঢ়িবলৈ আৰম্ভ কৰে। আৰু এই নতুন শিৰবিলাক যিবিলাক বাঢ়ি আহে, এইবিলাক কিন্তু আচল শিৰবিলাকৰ নিচিনা নহয়, আৰু এইবিলাক দুৰ্বল হয়। আৰু ইয়াত গোটেই যিটো কভাৰিং যিটো থাকে, সেই গোটেই লেয়াৰবিলাক বা গোটেই স্তৰবিলাক ইয়াত নাথাকে। গতিকে কি হয়, এই স্তৰবিলাক নথকাৰ কাৰণে এই হীৰাবিলাক বৰ দুৰ্বল হয়, আৰু এই হীৰাবিলাকৰ পৰা সাধাৰণতে তেজ ওলাবলৈ আৰম্ভ। আৰু এই তেজবিলাক ওলোৱাৰ লগে লগে বিভিন্ন ধৰণৰ কমপ্লিকেশ্যন বা বিভিন্ন ধৰণৰ স্নায়ুটো এফেক্ট হয়, আৰু তেতিয়াই এই বেমাৰবিলাক মানুহৰ দৃষ্টিশক্তি কমি আহে।
ডায়েবেটিছ ৰেটিনোপেথি ডায়েগনচিছ আমাৰ আজিকালি আগতেতো বৰ বিশেষ নহৈছিলে, কিন্তু আজিকালি আমাৰ নতুন নতুন বহুত নিয়ম উদ্ভাৱন হৈছে বা নতুন নতুন বিভিন্ন ধৰণৰ আমাৰ মেচিন আছে। সেইবিলাকৰ দি আমি ডায়েবেটিক ৰেটিনোপেথিটো খুব ভালকৈ ভালদৰে আমি আমি আহ, আমি পৰীক্ষা কৰিব পাৰোঁ। ইয়াৰ ভিতৰত আমি প্ৰথম পৰীক্ষাটো বুলি ক'লে আমিতো যিটো চকুৰ এক্সামিনেশ্যন বা চকুৰ যিটো পৰীক্ষা কৰোঁ, সেইটো এক নম্বৰ। যেনেকে আমাৰ বিভিন্ন ধৰণৰ মেচিন আছে, যেনে এটা হ'ল স্লিট লেম্প। তো স্লিট লেম্পত আমি বিভিন্ন ধৰণৰ এইটো আমি বাইনকুলাৰ দুটা চকুৰে যিটো ষ্টিৰিঅস্কপিক ভিউ বুলি কয়, তো আমি স্লিট লেম্পত এবিধ লেন্স লগাই 90D বা 90 ডায়েপ্টাৰ বা 70 ডায়েপ্টাৰ এইবিলাক লেন্স লগাই আমি ভিতৰৰ পৰ্দাখন ভালকৈ আমি চাব পাৰোঁ। সেইটো হ'ল এটা। 2 নম্বৰ হ'ল আমাৰ ডাইৰেক্ট অপথলমস্কপি বুলি এটা এটা যন্ত্ৰ আছে। সেই ডাইৰেক্ট অপথলমস্কপটো আমি সকলোৱে লৈ ফুৰোঁ। আমাৰ যিমান চকু বিশেষজ্ঞ আছে আজি আনকালি আনকি আমাৰ মেডিচিন বিশেষজ্ঞসকল, যিসকল ডায়েবেটিছৰ বিশেষজ্ঞ, তেওঁলোকেও এই যন্ত্ৰটো ৰাখে আৰু তেওঁলোকে এই বহিৰ্বিভাগতে বহিৰ্বিভাগতেই তেওঁলোকে চাব পাৰে, কিন্তু সম্পূৰ্ণ যদিও নহয় এটা ৰাফ চাব পাৰে আৰু। গতিকে ডাইৰেক্ট অপথলমস্কপ বুলি এটা যন্ত্ৰ দি আমি ভিতৰৰ ৰেটিনাখন চাব পাৰোঁ। কিন্তু তাতকৈও বেছি ভালদৰে আমি চাবলৈ হ'লে ইনডাইৰেক্ট অপথলমস্কপ বুলি এটা যন্ত্ৰ আছে। আমি সেই ইনডাইৰেক্ট অপথলমস্কপত দি আমি পৰ্দাখন চাব পাৰোঁ। কিন্তু ইয়াত ডাঙৰ আটাইতকৈ দৰকাৰী কথা হ'ল আমি যেতিয়াই চকুটো পৰীক্ষা কৰিম, ইয়াক কৰিবলৈ হ'লে আমি মনিটো ডাঙৰ কৰি ল'ব লাগে সদায়। মনিটো ডাঙৰ কৰি নল'লে, যিহেতু ৰেটিনাখনৰ কিনাৰৰ পাৰ্টটো একেবাৰে সম্পূৰ্ণ পেৰিফেৰি বুলি যিটো কওঁ, একেবাৰে কিনাৰৰ পাৰ্টটোহে ডায়েবেটিছত সাধাৰণতে এফেক্ট কৰে। গতিকে সেইটো সাধাৰণতে আমি যদি চকুৰ মনিটো বহল কৰি দৰৱ দি নলওঁ, তেতিয়া সাধাৰণতে আমি মিছ কৰোঁ। কিন্তু সেইকাৰণে আমি ডাইলেট কৰি বা দৰৱ দি মনিটো বহল কৰি যদি আমি ভিতৰত চাওঁ, তেতিয়া আমি যিকোনো ডায়েবেটিছৰ লক্ষণ দেখা দিলে আমি চাব। তো ইয়াৰ উপৰি আমাৰ আৰু এটা নতুন মেচিন আছে, এতিয়া নতুন যন্ত্ৰ আছে, এইটো হ'ল OCT, অপ্টিকেল কোহেৰেঞ্চ টমোগ্ৰাফি বুলি কয়। এইটোত আমাৰ এটা ধৰি লওক আপুনি মাইক্ৰস্কপিক ছেকশ্যন নিচিনাই হয়। যেনেকে এটা মাইক্ৰস্কোপ দি এটা কাট ছেকশ্যন কৰিলে আমি যিটো বিভিন্ন অংশটো চাব পাৰোঁ, ঠিক তেনেকে এই মেচিনৰ সহায়ত বা এই যন্ত্ৰৰ সহায়ত আমি ৰেটিনাখন একেবাৰে লেয়াৰ বাই লেয়াৰ বা স্তৰ হিচাপত আমি চাব পাৰোঁ। গতিকে আমি এতিয়া ধৰক ৰেটিনাটোত যদি আমি কওঁ স্নায়ুটোত, এই স্নায়ু অংশ যিটো ৰেটিনা বুলি কৈছোঁ, ইয়াত সাধাৰণতে 10টা লেয়াৰ থাকে, 10টা লেয়াৰ। গতিকে এই 10টা লেয়াৰত আমি কোনটো লেয়াৰত বা কোনটো অংশত কোনটো স্তৰত এই ডায়েবেটিছৰ কাৰণে এফেক্ট কৰিছে, আমি এই মেচিনটোৰ সহায়ত আমি বিভিন্ন ধৰণৰ চাব পাৰোঁ। গতিকে আমি এই ধৰি লওক আমি যিটো ক'লো, এটা বস্তু মই অৱশ্যে কোৱা হোৱা নাই, সেইটো হ'ল ডায়েবেটিছ মেকুলাৰ ইডিমা। মেকুলা বুলি যিটো আমাৰ চকুৰ দেখা অংশ আছে, আমি যদি গোটেই সম্পূৰ্ণ ৰেটিনাখন আমাৰ ৰেটিনাখন যদিও আছে, কিন্তু তাতে মেকুলা বুলি এটা বস্তু এটা অংশ আছে, যিটোৰ কাৰণেই আমি ভালকে পৃথিৱীখন বা সকলো বস্তু দেখো। গতিকে ডায়েবেটিছত এই মেকুলাৰ অংশটো বিশেষকৈ ইনভলভ হয়, আৰু মেকুলাৰ ইডিমা মানে এই মেকুলাৰ এৰিয়াটো ফুলি যায়। গতিকে সেই বস্তুখিনি আমি এই OCTৰ সহায়ত বা অপ্টিকেল কোহেৰেঞ্চ টমোগ্ৰাফিৰ সহায়ত ধুনীয়াকৈ আমি চাব। ইয়াৰ উপৰিও আৰু এটা আমাৰ যন্ত্ৰ আছে, সেইটো হ'ল ফান্ডাছ ফ্ল'ৰেচেণ্ট এনজিঅ'গ্ৰাফি। এইটো আমাৰ আপোনালোকে বহুতে চবেই জানে যে কৰ'নাৰী এনজিঅ'গ্ৰাফি, যেনেকে হাৰ্টটো এনজিঅ'গ্ৰাফি কৰে, ঠিক তেনেকে আমাৰ ইয়াত ফান্ডাছ ফ্ল'ৰেচেণ্ট এনজিঅ'গ্ৰাফি, আমি এটা ৰং বা ডাই দি পেলাই আমি ইয়াৰ ভিতৰৰ পৰ্দাখন আমি অংশটো চাওঁ। ইয়াত বিশেষকৈ আমি শিৰবিলাক চাওঁ, ব্লাড ভেচেলছবিলাক চাওঁ। গতিকে ব্লাড ভেচেলবিলাক কিমানলৈকে গৈছে, ক'ত কিমান ব্লাড ভেচেল অক্লুড বা বন্ধ হৈছে, ক'ত কিমান ব্লাড ভেচেল লিক কৰিছে, এই গোটেই বস্তুবিলাক আমি এই ফান্ডাছ ফ্ল'ৰেচেণ্ট এনজিঅ'গ্ৰাফি মেচিন বা যন্ত্ৰৰ সহায়েৰে আমি চাব পাৰোঁ। গতিকে এই যিখিনি যন্ত্ৰ পাতি ব্যৱহাৰ কৰাৰ পিছত আমি ডায়েবেটিছৰ ৰোগীৰ ৰেটিনা যেতিয়া এফেক্ট কৰিব বা ৰেটিনোপেথি যেতিয়া হ'ব, অতি সোনকালে আমি ধৰা পেলাব পাৰোঁ। ইয়াৰ চিকিৎসা বুলি ক'বলৈ যদি আমি যিবিলাক আমি এটা ক্লাছিফিকেশ্যন মই ক'লোৱে, যেনেকে কম, অতি কম বা কম আৰু বেছি, এনেধৰণৰ আমি ভাগ কৰিলোঁ, আমি যিকেইটা যন্ত্ৰ আছে আমাৰ, এই যন্ত্ৰইদি যদি আমি চব চাই ল'ম, যিহেতু কোনটো কোনটো স্তৰত আছে, কোনটো ষ্টেজত বা কোনটো আছে, সেইটো হিচাপত আমি তাৰ চিকিৎসা কৰিম। গতিকে ধৰক মাইল্ডত আছে,
যেতিয়া মাইল্ড ৰেটিনোপেথী আছে বা একো তেনেকুৱা ধৰণৰ বিশেষ ৰেটিনাত চেঞ্জ হোৱা নাই, তেতিয়া আমি ফ'ল' আপ মানে আমি তেওঁক এটা সময় দিম, এটা সময়ৰ মানে 3 মাহ বা 6 মাহৰ মূৰে মূৰে তেওঁ আমাক ৰেটিনাখন চেক কৰাব আৰু এটা ভালকৈ শৰ্কৰা, ব্লাডৰ শৰ্কৰাৰ যিটো লেভেল বা স্তৰ, সেইটো ভালদৰে তেওঁলোকে মেইনটেইন কৰিব। আৰু ডায়েট, এক্সাৰচাইজ, এই গোটেইখিনি বস্তু তেওঁ চলা ভালকৈ মেইনটেইন কৰিব আৰু আমাক সময়ে সময়ে দেখাই থাকিব। মাইল্ড ভেৰাইটি। মডাৰেট ভেৰাইটি যিটো আছে, মডাৰেট ভেৰাইটিটো তেনেকুৱাই, বিশেষ চুগাৰ কণ্ট্ৰল, এক্সাৰচাইজ আৰু আমাৰ যিটো আমি চেকআপ কৰোঁ, সেই চেকআপটো সময়টো অলপ ঘনাই কৰি দিয়া। আমি অতি বেছি ঘনকৈ আমি চাবলৈ পাওঁ। আগতে যদি 6 মাহত আছিলে, এতিয়া আমি 3 মাহৰ মূৰে মূৰে আমি চাওঁ। এই 3 মাহৰ মূৰে মূৰে চাই এই ভাল এটা শৰ্কৰাৰ কণ্ট্ৰল বা ব্লাড চুগাৰ কণ্ট্ৰল, এক্সাৰচাইজ আদিবিলাক চায়েই আমি এইটো তেওঁক ফ'ল' আপ কৰি থাকোঁ, চাই থাকোঁ। কিন্তু যেতিয়া চিভিয়াৰ ভেৰাইটিলৈ যে আহিব, তেতিয়া আমাৰ বিভিন্ন ধৰণৰ ট্ৰিটমেণ্ট বা পলিফেৰাটিভ বা তাৰ পিছৰ স্তৰটোলৈ যেতিয়া যাব, তেতিয়া আমি কিন্তু ট্ৰিটমেণ্ট কৰিব লাগিব। আজিকালি আগতে বিশেষ এটা বৰ বিশেষ ইমান এটা হোৱা নাছিলে যদিও, এতিয়া কিন্তু ডায়েবেটিছৰ ৰেটিনোপেথিৰ ট্ৰিটমেণ্টটো যথেষ্টখিনি আগবাঢ়িছে আৰু আমি যথেষ্টখিনি কৰিব পৰা হৈছোঁ। ইয়াত আপোনাৰ 3টা মডেলিটিজ আছে ট্ৰিটমেণ্টৰ, চিকিৎসা। এটা হ'ল আমি এণ্টি-VEGF ইনজেকশ্যন, যিটো আমি এণ্টি-VEGF মানে ভাস্কুলাৰ এণ্ডথেলিয়েল গ্ৰথ ফেক্টৰ বুলি এটা আছে, যাৰ কাৰণে সেইবিলাক গজি আহে। ডায়েবেটিছ যেতিয়া হ'ব, কি হ'ব, তেতিয়া শিৰবিলাক এঠাইত এঠাইত শিৰবিলাক জাম হৈ যাব, বন্ধ হৈ যাব। তেতিয়া কি হ'ব, যেতিয়া শিৰবিলাক বন্ধ হৈ যাব, তেতিয়া সেইখিনি অংশলৈ ব্লাডটো বা তেজ যাব নোৱাৰে। তেজ যাব নোৱাৰাৰ কাৰণে সেই অংশবিলাক লাহে লাহে মৰিবলৈ আৰম্ভ হয়। মানে তাত অক্সিজেনৰ যিটো মাত্ৰা, অক্সিজেনৰ মাত্ৰাটো কমি যায়। যেতিয়া অক্সিজেনৰ মাত্ৰাটো কমিব জেগাবিলাকত, সেই অংশবিলাকত ৰেটিনাৰ, তাত অক্সিজেনটো কমি যাব। আৰু তেতিয়া কি হ'ব, ডিফেন্স মেকানিজম বা বডিটোৱে বা দেহাটোৱে কি কৰিব, নতুন নতুন শিৰবোৰ তালৈ পঠিয়াব যাতে অক্সিজেনটো বেছিকে দিয়ে। গতিকে এই যে ভেস্কুলাৰ এণ্ডথেলিয়েল গ্ৰথ ফেক্টৰ বুলি এটা ফেক্টৰৰ কথা মই ক'লো, এই ফেক্টৰটোৱে সেই শিৰবোৰ গজিবলৈ সহায় কৰে। গতিকে এই শিৰবিলাক যেতিয়া গজিবলৈ আৰম্ভ হ'ব, তেতিয়া এই নতুন শিৰবোৰ হ'ব, এই নতুন শিৰবিলাকৰ পৰা ব্লিডিং হ'ব, ব্লিডিং হৈ এইবোৰ চকুৰে নেদেখা হ'ব। তো সেইখিনি সময়ত যদি আমি এণ্টি-VEGF, যিটো এণ্টি ভাস্কুলাৰ এণ্ডথেলিয়েল গ্ৰথ ফেক্টৰ বুলি আমি এটা আজিকালি নতুনকৈ ইনজেকশ্যন ওলালে, যিকেইটা ৰেনিজুমেব, বিভাজুমেব, আজি এনেকুৱা ধৰণৰ কিছুমান ইনজেকশ্যন ওলাইছে, সেই ইনজেকশ্যনবিলাক আমি চকুৰ ভিতৰত দিওঁ। গতিকে তেনেকুৱা ধৰণৰ ইনজেকশ্যনখিনি আমি চকুৰ ভিতৰত এণ্টি-VEGF ইনজেকশ্যন দিলে, তেতিয়া এই ভাস্কুলাৰ এণ্ডথেলিয়েল গ্ৰথ ফেক্টৰটো ইয়াক বাঢ়িবলৈ দিয়া নহয়। আৰু ইয়াক বাঢ়িবলৈ দিয়া নোহোৱাৰ কাৰণে নতুন শিৰবিলাক নগজে। আৰু নতুন শিৰবিলাক নগজাৰ কাৰণে তেজটো কম ওলাব। আৰু তেজ কম ওলালে এই কমপ্লিকেশ্যনবিলাক, যেনেকৈ দৃষ্টিহীনতা, তেজ ওলোৱাৰ কাৰণে বা বাকীবিলাকৰ কাৰণে যিটো দৃষ্টিহীনতা হ'ব, সেইটো নাইকিয়া। সেইকাৰণে 1 নম্বৰ ট্ৰিটমেণ্ট হ'ল এণ্টি-VEGF। বিভিন্ন ধৰণৰ ইনজেকশ্যন আছে আৰু সেই ইনজেকশ্যনবিলাক আমি চকুত দিওঁ। সেইটো দিলে আগতে এটা আছিলে, আজিকালি গৈ এটাৰ পৰা আমি প্ৰত্যেক মাহত 2টা বা 3টালৈকে আমি দিওঁ। এই 3টা দিয়াৰ পাছত আমি চাওঁ যে ইয়াৰ ৰেটিনাখনত নতুন শিৰবোৰ গৈছে নে, বা ইয়াৰ ইডিমাটো বা যিটো ফুলা, মই মেকুলাৰ ইডিমা বুলি যিটো ক'লো, সেইটো কমিছে কি নাই। সেইটো হ'ল 1 নম্বৰ। 2 নম্বৰ যিটো গ'ল্ড ষ্টেণ্ডাৰ্ড কওঁ, যদিও এইবিলাক ওলাইছে, কিন্তু গ'ল্ড ষ্টেণ্ডাৰ্ড ট্ৰিটমেণ্ট হ'ল লেজাৰ। লেজাৰ দি পেলাই আমি যিটো কিনাৰৰ অংশ ৰেটিনাত, য'ত আপোনাৰ ব্লাডৰ তেজৰ যিটো অক্সিজেনৰ মাত্ৰাটো কমি আহিলে, সেই অংশটো আমি লেজাৰ ট্ৰিটমেণ্ট কৰি দিওঁ। সেই অংশটোত আমি অক্সিজেনৰ ডিমাণ্ডটো নাইকিয়া কৰি দিওঁ। লেজাৰ দি পেলাই সেই অংশটো অলপমান মাৰি দিয়া নিচিনা হয়, আৰু সেই অংশটোত অক্সিজেনৰ ডিমাণ্ডটো নাইকিয়া হৈ যায়। গতিকে যিহেতু আমি সেই অক্সিজেনৰ ডিমাণ্ডটো তাত নাথাকে, তেতিয়া আপোনাৰ নতুন ভেস্কুলাৰ এণ্ডথেলিয়েল গ্ৰথ ফেক্টৰ, যিটো নতুনকৈ শিৰ গজিবৰ কাৰণে যিটো ফেক্টৰ থাকে, সেইটো নৰকাৰ নোহোৱা হৈ যায়। আৰু সেইটো নোহোৱা হোৱাৰ লগে লগে নতুন শিৰবোৰ গজি নাহে। গতিকে লেজাৰ থেৰাপি এটা হ'ল ইয়াৰ ট্ৰিটমেণ্ট। আৰু এতিয়া নতুনকৈ আমি ষ্টেৰইড, যিটো কৰ্টিকল ষ্টেৰইড বা আমি ষ্টেৰইড দিওঁ, ষ্টেৰইডৰ ইনজেকশ্যন হিচাপেও চকুত দিয়া হয়। গতিকে এই 3বিধ ট্ৰিটমেণ্টেই বৰ্তমান আছে ডায়েবেটিক ৰেটিনোপেথিৰ কাৰণে। ডায়েবেটিক ৰেটিনোপেথি, ডায়েবেটিছ ৱেল কণ্ট্ৰল থাকিলে নহ'ব বুলি কোনো কথা নাই। এতিয়া আমি দেখিছোঁ যে কিছুমান মানুহৰ ক্ষেত্ৰত দেখিছোঁ যে ডায়েবেটিছ খুব ভালকৈ কণ্ট্ৰল কৰিছে, কিন্তু তেখেতৰ বহু দিন হ'ল
তেতিয়াও দেখিছো আমি বহুত মানুহৰ ক্ষেত্ৰত ডায়েবেটিক ৰেটিনোপেথী হোৱা দেখিছো। কিন্তু সেইকাৰণে ডায়েবেটিছ কণ্ট্ৰলটো এটা এটা ফেক্টৰ। অকল যে ডায়েবেটিছ কণ্ট্ৰল কৰিলেই যে ডায়েবেটিক ৰেটিনোপেথী নহ'ব সেইটো কথা নহয়। ইয়াত কিছুমান কথা যে এটা হ'ল ডায়েবেটিছ ভালকৈ কণ্ট্ৰল কৰা, 2 নম্বৰ হ'ল ডায়েবেটিছৰ ডিউৰেশ্যন, 3 নম্বৰ হ'ল আপোনাৰ টাইপ অফ ডায়েবেটিছ, 4 নম্বৰ হ'ল তেওঁৰ জেনেটিক কি ধৰণৰ জেনেটিক, কোন ধৰণৰ মানুহ, তেওঁলোকৰ ফেমিলিত কিমান ডায়েবেটিছ আছে, তেওঁলোকৰ ফেমিলিত কিমান ডায়েবেটিছ ৰেটিনোপেথী আছে। গতিকে এই গোটেই ফেক্টৰখিনি আছে। গতিকে এই কেইবাটাও ফেক্টৰ, যিটো মাল্টি ফেক্টৰিয়েল বুলি কয়। অকল চুগাৰৰ কাৰণে যে ৰেটিনোপেথী হৈছে এনেকুৱা নহয়, ইয়াততো মাল্টি ফেক্টৰিয়েল বেমাৰ। গতিকে ইয়াত প্ৰেছাৰৰ কথাও আছে, কিডনী ইনভলভমেণ্টৰ কথাও আছে। গতিকে এই গোটেই মাল্টিফেক্টৰিয়েল বেমাৰৰ কাৰণে ইয়াক একেটা ফেক্টৰৰ ওপৰতে আমি ডায়েবেটিছটো কণ্ট্ৰল হ'ব বা ৰেটিনোপেথী কণ্ট্ৰল হ'ব বুলি আমি ক'ব নোৱাৰোঁ। ডায়েবেটিছটো আপোনাৰ কিমান সোনকালে কৰিব লাগে সেইটো কৰিব আপোনাৰ ডায়েবেটিছটো কিমান কি লেভেলত আছে আপোনাৰ চুগাৰটো। ব্লাড চুগাৰটো যদি খুব বেছি আছে, ভালকৈ কণ্ট্ৰল কৰা নাই, তেতিয়াহ'লে 1 নম্বৰ। 2 নম্বৰ হ'ল তেওঁৰ ডিউৰেশ্যন, তেওঁ কিমান দিন ধৰি ডায়েবেটিছ ৰোগত ভুগি আছে। যদি এজন লোকে নতুনকৈ ডায়েবেটিছ আৰম্ভ হৈছে বা তেওঁৰ ডায়েবেটিছৰ ব্লাড চুগাৰটো খুব বেছি নাই, তো তেনে ক্ষেত্ৰত তেওঁলোকক আমি এটা দীঘলীয়া সময় দিওঁ, যেনে এবছৰত এবাৰ। কিন্তু তেখেতৰ যদি বয়সটো বেছি হৈ গ'ল, ডায়েবেটিছটো বহুত বেছি থাকে, আৰু তেওঁলোকৰ ডায়েবেটিছৰ ডিউৰেশ্যনটো more than 5 years বা 5 বছৰতকৈ বেছি হৈছে, 6 বছৰ হৈছে বা 7 বছৰ হৈছে, তেতিয়া তেওঁলোকৰ চেকআপবিলাক আমি 6 মাহতে কৰোঁ। তাতকৈও যদি বেছি ধৰণৰ চুগাৰ বেছি আছে, ধৰক তেওঁৰ ডায়েবেটিক ডিউৰেশ্যনটো আৰু বেছি হৈ গ'ল, ধৰক 15 বছৰ, 10 বছৰ, 12 বছৰ হ'ল, তেতিয়া আমি তেওঁলোকৰ চেকআপটো 3 মাহতে কৰিব লাগিব।